আমি বিভিন্ন সমস্যাৰে জৰ্জৰিত অংগনবাদী কৰ্মী সহায়িকাই ভুক্তভোগী চৰকাৰৰ লগত আলোচনা বিলোচনা অজস্ৰ হৈছে 2017 চনৰ পৰা আমাৰ দাবী উত্থাপন কৰি ছাৰৰ লগত আমি আলোচনা কৰিছোঁ সন্মানীয় অজন্তা বাইদেউ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়কে আমি আবেদন নিবেদন কৰিছোঁ এই সময়ছোৱাত আমাৰ তিনিবাৰ আমাৰ সন্মানীয় অজন্তা বাইদেউৰ লগত আলোচনা হৈছে সমস্যাৰ বুজ লৈছে তেখেতে সন্মান সহকাৰে আমাৰ যি সমস্যা যি দাবী সেই দাবী উত্থাপন কৰিছে যোৱা সময়ছোৱাতো বিশেষকৈ মাননি বৃদ্ধি এককালীন সাহায্য বা সহায়িকাৰ আপগ্ৰেডৰ ক্ষেত্ৰত বয়সৰ সীমা উঠাই লোৱা কৰ্মৰত কৰ্মীক মুখ্য সেৱিকা পদলৈ 50% অগ্ৰাধিকাৰ দিয়া এই গোটেইখিনি কথা আলোচনা হৈছে আমি কিছু সফল কৰিছোঁ কিন্তু কিছু বিফলতাও আছে আমাৰ সেইকাৰণে আমি পুনৰবাৰ আজি নতুন কমিটি গঠন কৰি আমি দায়িত্বভাৰ ল'ব লাগিব যে মাননি বৃদ্ধি যোৱা 10 জুলাইত যি ঘোষণা কৰিলে অসম চৰকাৰে বৰ্তমান পাই থকা মাননিৰ লগতে তেখেতসকলে কৰ্মীক 1500 টকা সহায়িকাক 750 টকা তেখেতে ঘোষণা কৰিলে কিন্তু আমি অসম ৰাজ্যিক সংগঠনে আদৰণি জনাইছোঁ যদিও আমি আপত্তিজনক এখন আবেদন 11 তাৰিখৰ পৰা আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীক দাখিল কৰিছোঁ এইটোৱে যে 2023 চনৰ 12 অক্টোবৰত সঞ্চালক মহোদয়ে চৰকাৰলৈ যি প্ৰস্তাৱ প্ৰেৰণ কৰিছিল মাননি বৃদ্ধিৰ সেই প্ৰস্তাৱটো পুনৰ বিবেচনা কৰাৰ বাবে আমি আবেদন জনাইছোঁ নিশ্চয় এই সময়ৰ ভিতৰত তেখেতসকলে চৰকাৰে আলোচনা বিলোচনা কৰি আমাৰ ফালে লক্ষ্য ৰাখি এই ব্যৱস্থা কৰিব বুলি আমি আশা কৰিছোঁ কাৰণ তেখেতে কৈছে যে 2 অক্টোবৰত ঘোষণা কৰিব 2 অক্টোবৰত ICDSৰ 50 বছৰ অতিক্ৰম হ'ব কিন্তু এই অংগনবাদী কৰ্মী সহায়িকাই 50 বছৰ অতিক্ৰম কৰাৰ পিছতো কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত এই আঁচনিখনত কাম কৰা অংগনবাদী কৰ্মী সহায়িকাই আজি চৰকাৰী কৰ্মচাৰীৰ স্বীকৃতি নাপালে গতিকে অসম চৰকাৰৰ দ্বাৰা আমি কেন্দ্ৰীয় চৰকাৰক আজিৰ সন্মিলনৰ মঞ্চৰ পৰা আমি তেখেতক আবেদন জনাইছোঁ যাতে অংগনবাদী কৰ্মী সহায়িকা নিয়মীয়া কৰ্মচাৰীৰ স্বীকৃতি দিয়ক মাননিৰ সলনি মজুৰি বিচাৰিছোঁ কাম কৰিছোঁ শ্ৰমৰ মৰ্যাদা বিচাৰিছোঁ মাননিৰ সলনি মজুৰি দিয়াৰ কাৰণে আমি আবেদন জনাইছোঁ সন্মানীয় অসম চৰকাৰৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰলৈ আৰু বিভিন্ন সামাজিক সুৰক্ষা আছে আমাৰ স্বাস্থ্য যদি ভালে থাকে তেতিয়াহে আমি কাম কৰিব পাৰিম সেৱা আগবঢ়াব পাৰিম সেৱাহে আগবঢ়াই আছোঁ সামান্য মাননিৰে গতিকে স্বাস্থ্য সেৱা ৰক্ষাৰ কাৰণে আজিৰ সময়ত যেনেকুৱা মূল্য বৃদ্ধি হৈ আছে এই সময়ত আমিওতো মানুহ হয় আমি কোনো যন্ত্ৰ নহয় আমি ঔষধ কিনি খাব লাগিব যেনেকুৱা আজি মূল্য বৃদ্ধি হৈছে এই মূল্য বৃদ্ধিৰ সময়ত ঔষধ কিনি খোৱাৰ ব্যৱস্থা যাতে সন্মানীয় আজিৰ চৰকাৰে আমাক যাতে সন্মান সহকাৰে ESIৰ সুবিধা কৰি দিয়ে ESIৰ যদি কাৰ্ড হয় আমি বিনামূলীয়া চিকিৎসা কৰিব পাৰোঁ ৰাইজক সেৱা প্ৰদান কৰিব পাৰোঁ বিশেষ সামাজিক সুৰক্ষাৰ লগতে এইটোও ব্যৱস্থা কৰিব বুলি আমি আশা কৰিছোঁ ধন্যবাদ